দৰঙৰ বৰমপুৰ বিষ্ণুপ্ৰভু সেৱাশ্ৰমত ৰক্তদান শিবিৰ সম্পন্ন। দৰঙৰ সৰু ঔতলা বৰমপুৰস্থিত বিষ্ণুপ্ৰভু সেৱাশ্ৰমৰ উদ্যোগত মঙলদৈৰ ৰক্তভঁৰালৰ সহযোগত আৰু হেল্পিং হেণ্ড সংস্থাৰ তত্বাৱধানত ৰক্তদান শিবিৰ এটি সম্পন্ন হৈ যায়। মঙলদৈৰ নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰতাপ বৰদলৈয়ে উদ্বোধন কৰা শিবিৰত মঙলদৈৰ ৰক্তভঁৰালৰ ডাঃ প্ৰশান্ত দেউৰী, নাৰ্ছ পপি হাজৰিকাৰ উপৰিও ৰক্তভঁৰালৰ সৈতে জড়িত কেইবাগৰাকী ব্যক্তিয়ে সহযোগিতা কৰে। স্বেচ্ছাসেৱী সংস্থা হেল্পিং হেণ্ডৰ অধ্যক্ষ যতীন্দ্ৰনাথ কৃষ্ণ দাসে পৰিচালনা কৰা উদ্বোধনী অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষক অমৰেন্দ্ৰ ডেকা, সেৱাশ্ৰমৰ মুখ্য পৰিচালক খগেন ডেকা, সেৱাশ্ৰম পৰিচালনা সমিতিৰ সভাপতি হেমচন্দ্ৰ বৰা, বিশিষ্ট সমাজকৰ্মী হিৰণ্য গোস্বামী, যুৱ সমাজকৰ্মী জিতুল দিহিঙীয়া প্ৰমুখ্যে কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে। ৰক্তদান মহান দান, ৰক্তদান জীৱন দান নীতি গ্ৰহণ কৰি নৱপ্ৰজন্মৰ কেইবাগৰাকীও যুৱক ৰক্তদান কৰিবলৈ ওলাই অহাটো সমাজৰ বাবে ইতিবাচক কথা বুলি উল্লেখ কৰে হেল্পিং হেণ্ড সংস্থাৰ অধ্যক্ষ যতীন্দ্ৰনাথ কৃষ্ণ দাসে। নিউজ ডেস্ক AIN লাইভ। জয় গুৰু শংকৰ। আজি এই বিষ্ণুপ্ৰভু সেৱাশ্ৰম এক আধ্যাত্মিক আৰু মানৱ সেৱাৰ অনুষ্ঠান। আজি 13 বছৰ পূৰ্ণৰ গতিত এই অনুষ্ঠানখন আগবাঢ়ি আছে। আচলতে এটা আনন্দ বুলি ক'ব পাৰি, কাৰণ আজি আমি ব্লাড ডনেশ্যন শিবিৰ এটা ইয়াতে আয়োজন কৰিলোঁ। যিহেতু ৰক্তদান জীৱন দান, গতিকে ৰক্তই হৈছে মানুহৰ মূল এটা অংগ, আৰু কাৰোবাক যদি আমি জীৱন দান কৰিব লাগে, ৰক্তৰ বাহিৰে বেলেগ চিন্তা কৰিলে নহ'ব। গতিকে সেই পদক্ষেপটো আগত ৰাখি আমি আজি এই বিষ্ণুপ্ৰভু সেৱাশ্ৰমত এই ৰক্তদান শিবিৰটো আমি আয়োজন কৰিছোঁ। আচলতে আমি মানৱ সেৱাৰ অনুষ্ঠান যেতিয়া, গতিকে মানৱ কল্যাণৰ কামে কৰি যাম, আৰু ভৱিষ্যতে আমি এনেকুৱা পদক্ষেপ আৰু আগুৱাই যোৱাৰ সাহস যাতে আপোনালোকৰ এই চেনেলৰ জৰিয়তে আমি পাওঁ, তাৰ বাবে আপোনালোকক আমি সেৱা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ জনাইছোঁ। ৰক্তদান জীৱনদান, ৰক্তদান মহান দান, এই কথা আমি শুনি আহিছোঁ আৰু পালন কৰিবৰ কাৰণে একাংশ যুৱ প্ৰজন্ম ওলাই অহাটো এটি ইতিবাচক দিশ পৰিলক্ষিত হৈছে। সমাজখনক সুস্থ সবল কৰি ৰাখিবলৈ হ'লে আপোনাৰ মোৰ ৰক্তৰ প্ৰয়োজন আছে, যিহেতুকে ৰক্ত কোনো ধৰণৰ মেনুফেকচাৰিং নহয়, কোনো ধৰণৰ ফাৰ্মাচীত পোৱা নাযায় আৰু ইয়াক তৈয়াৰ কৰিব নোৱাৰি। তেনে ক্ষেত্ৰত প্ৰত্যেকগৰাকী ব্যক্তিৰ শৰীৰত প্ৰচুৰ পৰিমাণে ৰক্ত থাকে, আৰু নিজৰ সেইখিনি উপযোগীকৈ ৰখাৰ উপৰিও সেই ৰক্তৰে অন্যজনৰো জীৱন বচাব পাৰি। ইয়াৰ কাৰণে সজাগতাৰ প্ৰয়োজন, ইয়াৰ কাৰণে সাহসৰ প্ৰয়োজন, ইয়াৰ কাৰণে মনৰ একাগ্ৰতাৰ প্ৰয়োজন, আৰু আমাৰ মানসিকভাৱে স্থিতি যদি সুদৃঢ় কৰিব পাৰোঁ, তেনেহ'লে আমাৰ ৰক্তৰে টোপালেৰে কাৰোবাৰ জীৱন বচাব পাৰোঁ। আৰু আজি তেনেধৰণে বিষ্ণুপ্ৰভু সেৱাশ্ৰমৰ উদ্যোগত আমি হেল্পিং হেণ্ড সংস্থাৰ তত্বাৱধানত মঙলদৈ ৰক্তভঁৰাল কেন্দ্ৰৰ সহায় আৰু সহযোগিতাত বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষাৰ লগতে স্বেচ্ছাই ৰক্তদান শিবিৰ অনুষ্ঠিত কৰিছোঁ। আৰু এতিয়ালৈকে প্ৰায় 16গৰাকী ৰক্তদাতা আহি স্বেচ্ছাই ৰক্তদান দিবৰ কাৰণে আগবাঢ়ি আহিছে, আৰু ইতিমধ্যে যথেষ্টখিনি ৰক্ত কালেকশ্যন হৈছে। আৰু এই অঞ্চলটো বিশেষকৈ বৃহত্তৰ বৰমপুৰ অঞ্চলৰ যিখিনি সমাজ সচেতন ব্যক্তি, তেখেতসকলেও এই ক্ষেত্ৰতো প্ৰশংসা কৰিছে। যুৱ প্ৰজন্মৰ একাংশ প্ৰতিনিধি ওলাই আহিছে, তেখেতসকল ৰক্তৰে এটি জীৱন বাচিব, ইয়াতকৈ ভাল কাম আন একো নহয়। আমাৰ ফালৰ পৰা আমি চেষ্টা কৰিছোঁ যে ৰক্তদান জীৱনদান, ৰক্ত দান কৰিবৰ কাৰণে ভয় কৰিব নালাগে, কাৰণ ৰক্ত দান কৰি কোনেও মৃত্যুৰ মুখত পৰা নাই। ৰক্তৰ অভাৱত মৃত্যুৰ মুখত পৰা তেনেকুৱা হাজাৰো আমি দৃষ্টান্ত দিবলৈ পাওঁ। তেনে ক্ষেত্ৰত আপোনাৰ ৰক্তৰ তেজেৰে যদি কাৰোবাৰ জীৱন বাচে, ইয়াতকৈ ভাল কথা কি হ'ব পাৰে। অৰ্থৰ ভাৱেৰে নকৰিব নোৱাৰোঁ, আমি কাৰোবাক নিজৰ তেজ দি হ'লেও জীৱন বচাব পাৰোঁ, এনেকুৱা এটা মানসিকতা ল'লে, আৰু তেজদান পুণ্যৰ কৰ্ম, আৰু এই পুণ্য কৰ্মত যদি সহভাগী হ'ব পাৰোঁ, তেনেহ'লে ইয়াতকৈ ভাল কথা একো নহয়। আমাৰ সংবাদদাতা বন্ধুলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱাই স্বেচ্ছাসেৱী এটা অনুষ্ঠানৰ, স্বেচ্ছাসেৱীক এটা কৰ্মক তেখেতসকলে সমাজৰ মাজত নিবলৈ, জনমানসত তুলি ধৰিবৰ কাৰণে প্ৰয়াস কৰিছে। ৰক্তদান কৰিবলৈ ভয় নকৰিব, আগুৱাই হওক, কাৰণ আপুনি আপোনাৰ জীৱনৰ লগতে আপোনাৰ পৰিয়াল তথা সমাজখনৰ নৈতিক দায়িত্ব পালনৰ এটি গুৰুত্বপূৰ্ণ দায়বদ্ধতা আছে। সেই দায়বদ্ধতাক আপোনালোকে ৰক্ষা কৰিব লাগিব, আমি ৰক্ষা কৰিব লাগিব, তেতিয়াহ'লে জীৱনৰ লগতে এখন সমাজ সুন্দৰকৈ আগবাঢ়িব। আহক, ৰক্তদানেৰে জীৱন গঢ়ো, জীৱন বচাওঁ। আজি এই অনুষ্ঠানলৈ আহি বৰ ভাল লাগিল। যিটো ৰক্তদান জীৱন দান, বহুতো দুখীয়া মানুহে এই ৰক্তদানৰ পৰা সুবিধা পাইছে, মৃত্যুৰ পৰা হাত সাৰিব পাৰে ৰক্তদানৰ জৰিয়তে। আমাৰ শৰীৰৰ মূল বস্তু হ'ল ৰক্ত, আৰু ৰক্ত নহ'লে আমি কেতিয়াও শক্তি নাপাওঁ। গতিকে এইটো অনুষ্ঠান আমাৰ বিষ্ণুপ্ৰভু সেৱাশ্ৰমৰ জৰিয়তে যিটো ৰক্তদান শিবিৰ অনুষ্ঠান কৰিলে, তাতে আহি বহুত ভাল লাগিল। এইটো অতি ভাল কাম কৰিছে, আৰু এনেকুৱা কাম যাতে ভৱিষ্যতেও এখেতসকলে কৰে, তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, আৰু এওঁলোককো আমি আমাৰ ফালৰ পৰা আশীৰ্বাদ জনাইছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271।